আপোনালোকে দেখিছে চাগে এতিয়া আজি মানে আমি গোটেই আমাৰ হোল পুলিচ কণ্ট্ৰল ৰুমটোত বহুতখিনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পুলিচ পাৰ্চনেল ইয়াত গোট খাই আছে। আমি আজিৰ পৰা এনেকুৱা ডিচিশ্যন এটা লৈছোঁ যে নেক্সট 7 দিন 10 দিন বা 15 দিনৰ কাৰণে আমি মানে ৰেগুলাৰ বেচিছ এনেকুৱা ফ্লেগ মাৰ্চ বা ৰুট মাৰ্চ হওক আমি এইটো কণ্টিনিউ কৰি মানে ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যি অভাৱ অভিযোগ আছে সেইখিনি জানিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে যোৱা এদিন দুদিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুতকেইটা ফেক নিউজৰ চাৰ্কুলেশ্যন হৈ আছে। এই ফেক নিউজখিনি যদি কোনোবাই চাৰ্কুলেট কৰি আছে, মই তেখেতসকলকো এইটোৱে উপদেশ দিম যাতে ফেক নিউজ চাৰ্কুলেট কৰি গোটেই আমাৰ যি কমিউনেল হাৰমনি চিটুৱেশ্যন এটা শিৱসাগৰত আমাৰ পূৰ্বপুৰুষৰ পৰা আছে সেইটো যাতে ভংগ নকৰক। আৰু ভংগ নকৰি মানে যদি এনেকুৱা কোনো ফেক নিউজ এতিয়াও চাৰ্কুলেট কৰি থাকে মানুহে, তেওঁলোকৰ এগেইনষ্টত আইনগতভাৱে ব্যৱস্থা লোৱা অতি শীঘ্ৰেই হ'ব। আৰু মই সকলোকে এইটো আহ্বান জনাম যে এনেকুৱা ফেক নিউজেই হওক বা যদি কোনোবা বিপদত পৰিছে, প্ৰব্লেমত আছে, ইমিডিয়েটলি আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক জনাওক। আমি যিমান সোনকালে খবৰটো পাওঁ আৰু সিমান সোনকালে আমি ৰেছপণ্ড কৰাত আমাৰ বেছি সুবিধা হয়। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিন দাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ।